মুখ্যমন্ত্ৰী ডিজিপিৰ সহায় ভিক্ষা আৰক্ষীৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক আৰু আমাৰ ডিজিপি ছাৰক মই বিনম্ৰ অনুৰোধ জনাইছোঁ মুঠতে এই বিষয় লৈ কি একশ্যন লয় পুলিচ প্ৰশাসনত এইটো মোক লাগে। ভয় শংকাৰে কৰ্তব্য পালন আৰক্ষী কনিষ্টবলৰ ডিউটি কৰিবলৈ মোৰ পূৰা ভয় লাগি আছে। ভাইচৰ কথা এটা আছে মই তাকে নিজে অতৰ্ক হৈ থাকোঁ আৰু কিবা এইকণ টান মোৰ কাম কৰিবলৈ ভয় লাগি আছে। এইজন লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী থানাৰ OC উৎপল বৰা। এওঁৰ বিৰুদ্ধে একে থানাতে কৰ্তব্যৰত কনিষ্টবলক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ। প্ৰেমধৰ নৰহ নামৰ কনিষ্টবলগৰাকীক 18 এপ্ৰিলত সামান্য কথাতে OC উৎপল বৰা আৰু গাড়ী চালক সীমান্ত বৰাই এটা কোঠাত ভৰাই প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ। আমাৰ বিহপুৰীয়া OC ছাৰ ড্ৰাইভাৰ যিজন সীমান্ত বৰা বুলি এইজন আহিলে আহি মই ক'লোঁ বোলো থানাখন আমি চলাবলৈ এবি কোনো কথা নাই, ধুনীয়াকৈ আমি ষ্টাফটো মিলি থাকিলে থানাখন ধুনীয়াকৈ চলি থাকিম। মোক কেইটামান ৱৰ্ডো বেয়া ৱৰ্ডো কৈছে বাৰু। তাৰপাছত ই মই অচাৰ ওচৰত আহিম বুলি ক'লে। অচাৰৰ পৰা মই অচাৰক কৈ আহিম বুলি ক'লে। অচাৰ ৰুমলৈ যায়। অচাৰ ৰুমত গৈ অচাৰক কি কৈছে কি নাই কোৱা মই এইটো একচুৱেলি নাজানো। মই নিজৰ ৰুমত আছোঁতো, মই এইটো ৰুমত আছোঁ। অচাৰক কি ক'লে তাৰপাছত ই ওলাই আহিলে, আহি কিনি ক'লে যে মোক অচাৰে মাতিছে। ই মোক মাতি লৈ যায় অচাৰ ৰুমলৈ। অচাৰ ৰুমত মাতি আনিয়ে মানে দৰবজা লক কৰিছে আৰু ইমানে গোচা মাৰিছে, ইমানে মানে ইয়াতো মোৰ ডিঙি একদম মেলিত এনেকৈ চেপি দিছে। মই বুলি বচাইছোঁ অকণমান। কেৱল প্ৰহাৰ কৰাই নহয়, প্ৰেমধৰ নৰহ নামৰ কনিষ্টবলজনক মিচিং সম্প্ৰদায়লৈ আচৰ্য গালিগালাজ কৰাৰো অভিযোগ। মোক এবাৰ দুবাৰ নহয় বহুতবাৰ ক'লে মিচিং বুলি কৈছে মোক। মই মিচিং হ'ব, মই বেয়া হ'ব পাৰোঁ, চব মিচিঙে বেয়া নহয়। মই এইটো ছাৰক ক'লোঁ, কেলৈ ছাৰ বাৰে বাৰে এইবিলাক কথা কৈ আছোঁ। সমগ্ৰ ঘটনা সন্দৰ্ভত লখিমপুৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিয়াৰ পিছতো নিমাত শীৰ্ষ মহল। যিমান যিলে SP ছাৰ আছে SP ছাৰক মই অৱগত কৰি ল'ম কেছটো কি কৰে, ছাৰে কি তদন্ত কৰে। SP ছাৰ ৰুমত মই যোৱা দেখিছোঁ, মই বাহিৰত বহি আছোঁ। DSP মোৰ তাত সোমাইছে, DSP মোৰ তাত 10-15 মিনিট বহিছে, আহিলে তাৰপাছত মোক কৈছে DSP মেমে কৈছে পোতাপত দিবলৈ। মোক ৰিচিভ কপিও দিয়া নাই। মই বোলো ৰিচিভ কৰি দিয়ক বুলি ক'লোঁ, ৰিচিভ কপিও দিয়া নাই। তেনেকুৱাতে দি মেলি গুচি আহিলোঁ। আজিলৈকে একো খা খবৰ নাই। মোক একো মানে SP ছাৰো মানে একো নাই। OC উৎপল বৰাৰ পুত্তলিকা দাহ TMPKৰ মিচিং সম্প্ৰদায়ৰ আৰক্ষী কনিষ্টবলজনক প্ৰহাৰ কৰাৰ লগতে মিচিং সম্প্ৰদায়ক লৈ আচৰ্য গালিগালাজ কৰা OC উৎপল বৰাক নিলম্বনৰ দাবীত TMPKৰ প্ৰতিবাদ বিহপুৰীয়া আৰক্ষী থানাত। সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে DGP আমাৰ ভাস্কৰ জ্যোতি মহন্ত ছাৰলৈ আমাৰ এটা আহ্বান, নিৰপেক্ষ আৰু উচিত তদন্ত কৰি তেখেতক দোষীক বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমাৰ TMPK বিহপুৰীয়া জিলা সমিতিৰ ফালৰ পৰা আমাৰ বিশেষ দাবী থাকে। সমান্তৰালকৈ লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰি পুত্তলিকা দাহ কৰে উৎপল বৰাৰ। বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা পুত্তলিকা দাহ কৰিছে আৰু এয়া লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰক্ষী কিন্তু ইয়াত অহা নাই, কাৰণ এগৰাকী আৰক্ষী উচ্চ বিষয়াৰ বিৰুদ্ধে এগৰাকী কনিষ্টবলক অভিযোগ আৰু এই অভিযোগৰ ভিত্তিত ইতিমধ্যে TMPK জাঙুৰ খাই উঠিছে। আৰক্ষীৰ কাম কাজৰ সংশোধনৰ বাবে বিভিন্ন পদক্ষেপ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু DGP ভাস্কৰ জ্যোতি মহন্তই আৰক্ষীৰ ভিতৰ চৰাত সংঘটিত এই ঘটনাৰ সমাধান কেনেধৰণে কৰে সেয়া লক্ষণীয়। লখিমপুৰৰ পৰা কুশল শইকীয়া আৰু নিত্যানন্দ বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।